যোৱা 24 তাৰিখে উজনি অসমৰ চৰাইদেউৰ দল বাগানত বৰপেটা জিলাৰ অন্তৰ্গত শেওৰাচৰা আৰু সত্ৰকৰণাৰ 14 নম্বৰ চিটৰ 9জন যুৱক আৰু গোৱালপাৰা সাইডৰ আন কেইবাজনো যুৱকক ৰাতি তেওঁলোকে কোৱা মতে আনুমানিক 10 বজাৰ পিছত 25-30 জনীয়া এটা দল আহি মুখত কাপোৰ বান্ধি মৰণৰ্ছ হাতত লৈ লাঠি জোং হাতত লৈ ৰুমৰ পৰা উলিয়াই লৈ মুকলি পথাৰত আক্ৰমণ কৰে আৰু বিভিন্ন ধৰণৰ ভাবুকি দিয়ে, প্ৰাণে মৰাৰ ভাবুকি। মাত্ৰ আধা ঘণ্টা সময় দিয়ে, আধা ঘণ্টা সময়ৰ ভিতৰত যদি সেই ঠাইত ত্যাগ নকৰে আধা ঘণ্টা পিছত তেওঁলোকক গুলিয়াই হত্যা কৰাৰো ভাবুকি দিয়ে বুলি আজি তেওঁলোকে জানিবলৈ দিছে। অমানসিক নিৰ্যাতন আৰু অসভ্য যিখিনি গালি গালাজ তেওঁলোকে শুনিব লগা হৈছিল আৰু সকলোৰে কাপোৰ খুলি গোটেই দেহত তেওঁলোকে আঘাত কৰিছিল, লাঠিৰে কোবাইছিল, যিসমূহ আঘাত অসমৰ ৰাইজে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে ইতিমধ্যে দেখা পাইছে। এই ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে, সমগ্ৰ ভাৰতবৰ্ষ জোকাৰি গৈছে। স্বাধীন দেশৰ নাগৰিকে পেটৰ তাৰণাত নিজৰ ঘৰৰ পৰা 600-700 কিলোমিটাৰ দূৰত নিজৰ পৰিয়াল থৈ ৰদ বৰষুণত তেজ পানী কৰি কাম কৰি নিজৰ পৰিয়ালটো পোপাল দিয়ে নিজে জীয়াই থাকে আৰু তেনেকুৱা শ্ৰমিকৰ ওপৰত এনেকুৱা নিৰ্যাতন অসমৰ ইতিহাসতকৈ কম আছে। গতিকে এনেকৈ কলংক ইতিহাস যিসকলে কৰিছে, ভুক্তভোগীসকলৰ পৰা জানিব পাৰিছো ময়ূৰ বৰগোহাঁই নামৰ এজন ব্যক্তি যিজনে ঠিকা লৈছিল আৰু যিজনে কামত খটুৱাইছিল দীৰ্ঘ 3 বছৰ ধৰি, তাৰে কিছু সংগীসকলক লগত লৈ এনেকুৱা নিৰ্যাতন চলাইছে। গতিকে ইয়াক আমি নিন্দা জনাইছো। ঘটনাৰ খবৰ যেতিয়া পাইছিলো তেতিয়া অসম বিধানসভা চলি আছিল। ইতিমধ্যে বৰপেটা সদৰ থানাত এখন কেছ হৈছে, সেই কেছ চৰাইদেউলৈ পঠিয়াই দিছে আৰু প্ৰথম কেছ কৰিবলৈ তেওঁলোকে পুলিচ অনীহা প্ৰকাশ কৰিছিল। যেতিয়া দল সংগঠনে বিভিন্নজনে ইয়াৰ বিৰুদ্ধে মাত মাতিছে তেতিয়া কেছ ৰেজিষ্টাৰ কৰিছে। গতিকে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া হ'ব। যোৱাকালি মই বৰপেটালৈ আহিছিলো আৰু আজি এই ভুক্তভোগীৰ ঘৰত আহি দেখা সাক্ষাৎ কৰিলো আৰু তেওঁলোকক আহি থকা সময়খিনিত স্বাধীনভাৱে যাতে জীয়াই থাকিব পাৰে, তেওঁলোকৰ মৌলিক অধিকাৰ যাতে কোনো কাঢ়ি ল'ব নোৱাৰে, তেওঁলোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিলো। আমাৰ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইতিমধ্যে গোটেই ঘটনাটো দেখিছে, তেওঁলোকৰ মৰ্মাহত আৰু আহি থকা সময়খিনিতে ভুক্তভোগীসকলৰ লগত থাকি তেওঁলোকক ন্যায় দিয়াৰ কাৰণে আমাৰ নেতাসকলৰ লগত আমিও লগত থকাৰ প্ৰতিশ্ৰুতি তেওঁলোকক দিছো। আহি থকা সময়খিনিত সেই অশুভ শক্তিয়ে, এই নিৰ্যাতনকাৰীসকলে যাতে এওঁলোকক কোনো ধৰণৰ আৰু হাৰাশাস্তি কৰিব নোৱাৰে আৰু এই খাটি খোৱাত তেজ পানী কৰি যিখিনি টকা তেওঁলোকৰ হাতত জমা আছে 15 লাখ এতিয়াও অনাদায়, তেওঁলোকে দিয়া নাই। এই টকাখিনি কেনেকে পায় আৰু ইয়াৰ বিচাৰ কেনেকে পায় তাৰ কাৰণে আমি আইনৰ কাষ চাপিম, আদালতলৈ যাম আৰু এই যুঁজ অব্যাহত থাকিব যেতিয়ালৈকে ন্যায় নাপায়। আৰু অসমবাসীৰ প্ৰতি আহ্বান জনাইছো, সাতাম পুৰুষে এটা সম্পৰ্কৰে অসমৰ গুৰুজনাই যি বৰ অসম গঢ়ি থৈ গৈছে, শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰে যি বৰ অসম গঢ়ি থৈ গৈছে, এই বৰ অসমত সকলো ইয়াত ভাষা ভাষী ধৰ্মৰ মানুহ স্বাধীনভাৱে একেলগে জীয়াই থাকে। সাতাম পুৰুষে আমাৰ ভাতৃত্বৰ যিটো সম্পৰ্ক, যিটো এনাজাৰী, সেই ভাতৃত্বৰ সম্পৰ্কক মাজে সময়ে এটা শক্তিয়ে আঘাত সানিব বিচাৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই আমাৰ অসমখনক সকলোৱে পিছুৱাই দিব বিচাৰে। গতিকে তেনেকুৱা যাতে কৰিব নোৱাৰে, ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি সকলো মানুহ সচেতন হৈছে।
অশুভ শক্তিৰ জয় কেতিয়াও নহয়, ন্যায়ৰ জয় হ'ব, অন্যায়ৰ পৰাজয় হ'ব। আমি আকৌ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছো, সকলোৱে আমি যাতে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ, শান্তিৰে বসবাস কৰিব পাৰোঁ, কাৰো ওপৰত যাতে কোনেও আক্ৰমণ নকৰে, সকলোৰ প্ৰতি সকলো যাতে শ্ৰদ্ধা ভক্তি মৰম ভাৱেৰে আমি এইখন অসমত অসমীয়া জাতি হিচাপে থাকিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে কাম কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছো। আকৌ কৈছো, দলগাঁৱত, চৰাইদেউৰ দলগাঁৱত দলবাগানত যিখিনি ঘটনা হৈছে এয়া অমানসিক। এই নিৰ্যাতন কেতিয়াও মানি লোৱা নহয়। এই নিৰ্যাতনকাৰীসকলক উপযুক্ত শাস্তি বিহিব লাগিব, আৰু যেতিয়ালৈকে উপযুক্ত শাস্তি তেওঁলোকক আইনে নিবিহে, উপযুক্ত শাস্তি নিদিয়ে, তেতিয়ালৈকে এই যুঁজ আমাৰ অব্যাহত থাকিব। এই ভুক্তভোগীসকলৰ লগত আমি আছো। দেখা গৈছে আচলতে ৩০টাকৈ দল সংগঠনৰ যি সময়সীমা বান্ধি দিছিল, সময়সীমাৰ ভিতৰতে তেওঁলোকক অত্যাচাৰ কৰা হ'ল। বৃহত্তৰ অসমীয়া জাতিৰ আচলতে মিয়াসকলক তেওঁলোকে বৃহত্তৰ অসমীয়া জাতিৰ বাহিৰত ক'ব বিচাৰে। চাওক, দুই এজন অসমত আজিৰ তাৰিখত যদি আপুনি হিচাপ কৰে ৩,৬০,০০,০০০ মানুহ প্ৰায় হ'ব। ৩,৬০,০০,০০০ মানুহৰ ৫০-৬০জন মানুহে সদায় অসমখনক অশান্ত কৰিব বিচাৰে নেপথ্যত থাকি। আজি অসমত দল সংগঠন আটাচুই হওক, আচুই হওক, আমচুই হওক আৰু যিমান আছে সকলোৰে প্ৰতি শ্ৰদ্ধা ভক্তি আছে। এই দল সংগঠন কিয় খুলিছে? সমাজৰ ভালৰ কাৰণে, সমাজৰ প্ৰাপ্য আদায় কৰাৰ কাৰণে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ। গতিকে দল সংগঠনে যিখিনি কাম কৰে, কোনো দল সংগঠনৰ প্ৰতি আমাৰ আক্ষেপ নাই। সমাজৰ উত্তৰণৰ কাৰণে কাম কৰক, মানুহৰ হকে মাত মাতক। ৰিপুণ বৰা ডাঙৰীয়া আমাৰ দলৰ সভাপতি আছিল। তেখেতে আমাৰ দলৰ পৰা বিধায়ক, মন্ত্ৰী, ৰাজ্যসভাৰ সাংসদো হৈছিল। তেখেতে দল ত্যাগ কৰিছে। গতিকে এই গোটেই বিষয়টো, ৰিপুণ বৰা ডাঙৰীয়াৰ বিষয়টো যেতিয়াই আহে, যেতিয়া এনেকুৱা কিছু পদত তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে, তেওঁৰ গোটেই সিদ্ধান্তটো হ'ব আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ল'ব। গতিকে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ৰিপুণ বৰাৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত ল'লে, মই এজন কংগ্ৰেছৰ কৰ্মী হিচাপে মূৰ পাতি ল'ম। একেলগে আহি থকা সময়খিনিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যিকোনো সিদ্ধান্তই তেওঁক দলত যদি লয়, তাত কোনো আমাৰ আপত্তি নাই। বোলে তেওঁৰ ক্ষেত্ৰত দলত নোলোৱাৰ সিদ্ধান্ত লৈছে, আমাৰ সেই সিদ্ধান্ত হ'ব। আৰু এটা প্ৰশ্ন, চিন্তাধাৰা নহয়, অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। ২৬ত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দল যিসকলে মিলি চৰকাৰ চলাই আছে BPFৰ ছাপোৰ্টত, তেওঁলোকৰ চৰকাৰ অসমৰ ৰাইজে নিবিচাৰে। বিজেপিৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰ অসমৰ ৰাইজে নিবিচাৰে। অসমৰ ৰাইজে আহ্বান জনাইছে, কংগ্ৰেছৰ নেতৃত্বত সকলো বিৰোধী মিলি, ধৰ্ম নিৰপেক্ষ বিৰোধী দলসমূহ মিলি চৰকাৰ গঠন কৰিব লাগে। গতিকে ৰাইজে যিটো ৰায় দিছে আৰু ৰাইজে যিটো বিচাৰে, আমি ৰাইজৰ আশীৰ্বাদ লৈ কাম কৰি আছো। আৰু 2026ৰ বিধানসভাত নিশ্চিতভাৱে কংগ্ৰেছৰ নেতৃত্বত যি বিৰোধী মিত্ৰজোঁট আছে, সেই বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ অসমত হ'ব।